ছাত্ৰ-ছাত্ৰীসকল, আজি নৱম শ্ৰেণীৰ এটি নতুন পাঠ লৈ আহিছোঁ। জীৱৰ মৌলিক একক, দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, লেচন 5। জীৱজগতত জীৱসমূহৰ মাজত ভিন্নতা থাকিলেও সকলোবোৰ জীৱই কোষেৰে গঠিত। এককোষী প্ৰাণীয়েই হওক বা বহুকোষী প্ৰকাণ্ড জীৱৰ প্ৰথম এটা কোষৰ পৰাই জীৱন আৰম্ভ হয়। 1665ত কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। এককোষী জীৱৰ এটা কোষে জীৱৰ সকলো বিপাকীয় কাৰ্যকে আদি কৰি কামসমূহ সম্পাদন কৰে। বহুকোষী জীৱৰ ক্ষেত্ৰত গঠনটো অলপ জটিল। বিভিন্ন অংগতন্ত্ৰৰ দ্বাৰা জীৱন প্ৰক্ৰিয়া সুকলমে সুসংগঠিতভাৱে হয়। সিহঁতে শৰীৰৰ অংগবিশেষে প্ৰয়োজন সাপেক্ষে বিভিন্ন কাম সমাধা কৰি জীৱন নিৰ্বাহ কৰে। গতিকে আমি কোষক জীৱৰ মৌলিক গঠনৰ গোট বুলিও ক'ব পাৰোঁ। একে আকাৰ আৰু আকৃতি বিশিষ্ট বিশেষ ধৰণৰ কাম কৰিব পৰা কোষৰ সমষ্টিক কলা বোলে। কোষৰ সংখ্যা, আকৃতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱবোৰক দুটা ভাগত ভাগ কৰা হয়। এককোষী এটা কোষৰ দ্বাৰা গঠিত জীৱক এককোষী বোলে, যেনে এমিবা, পেৰামেচিয়াম আদি। আৰু এটা কোষে জীৱৰ সকলোবোৰ কাৰ্য প্ৰণালী জীৱন প্ৰক্ৰিয়া সম্পাদন কৰে। আনহাতে বহুকোষী এটাতকৈ বহু কোষেৰে বা অধিক কোষেৰে গঠিত জীৱক বহুকোষী জীৱ বোলে। বহু বিলিয়ন কোষেৰে গঠিত জীৱই জীৱন প্ৰক্ৰিয়া এটা কোষৰ পৰাই অৰ্থাৎ এটা নিষিক্ত ডিম্বাণুৰ পৰাই আৰম্ভ কৰে, যেনে হাতী, মানুহ আদি হৈছে বহুকোষী জীৱ। জীৱকোষৰ আকাৰ অতি ক্ষুদ্ৰ আৰু খালী চকুৰে দেখা নাযায়। 0.1 পৰা 0.5 মাইক্ৰনৰ আটাইতকৈ সৰু কোষ হৈছে PPL, প্লুৰোনিমোনিয়া লাইক অৰ্গেনিজম, অৰ্থাৎ বেক্টেৰিয়াত পোৱা যায়। আনহাতে খালী চকুৰে দেখা পোৱা উট পক্ষীৰ কণীয়ে হৈছে আটাইতকৈ ডাঙৰ কোষ। কোষৰ আকৃতি যদি চাওঁ, এককোষী জীৱৰ কোষৰ নিৰ্দিষ্ট আকৃতি নাথাকে, যেনে এমিবাৰ আকৃতি সলনি হৈ থাকে। পদৰ সহায়ত চলাচল আৰু আহাৰ গ্ৰহণ কৰে। আৰু বহুতো বহুকোষী জীৱৰ ক্ষেত্ৰত কোষবোৰ ঘূৰণীয়া, গোলাকাৰ, দীঘলীয়া বা দুই মূৰ জোঙাও হ'ব পাৰে। স্নায়ুকোষ বা নিউৰন আদি শাখাযুক্ত হয়। কোষৰ আকাৰ আৰু আকৃতি সিহঁতে সমাধা কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধ আছে। এমিবাৰ দৰে কিছুমান কোষৰ আকাৰ আৰু আকৃতি সলনি হৈ থাকে। কিছুমানৰ ক্ষেত্ৰত কোষৰ আকাৰ আৰু আকৃতি সদায় স্থিৰ আৰু ইয়ে বিশেষ ধৰণৰ কোষৰ সক্ৰিয়তা বহন কৰে। আমি এই ক্ষেত্ৰত ক'ব পাৰোঁ স্নায়ুকোষৰ আকাৰ। প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ্য আছে আৰু ইয়ে হ'ল জীৱৰ বৈশিষ্ট্য। জীৱিত কোষবোৰে কোষৰ সকলোবোৰ কাৰ্য সমাধা কৰে। মানুহকে আদি কৰি বহুকোষী জীৱৰ ক্ষেত্ৰত শ্ৰমৰ বিভাজন হয়। ইয়াৰ অৰ্থ এই যে মানুহৰ শৰীৰত বিভিন্ন অংগই বিভিন্ন কাৰ্য সমাধা কৰে। মানুহৰ শৰীৰত থকা হৃৎপিণ্ডই তেজ পৰিবহণ, পাকস্থলীয়ে খাদ্যৰ পৰিপাক কৰা আদি কামবোৰ সমাধা কৰে। একেদৰে একোটা কোষৰ ভিতৰত শ্ৰমৰ বিভাজন দেখা যায়। আচল অৰ্থত কোষ একোটাৰ ভিতৰত কিছুমান অংগ থাকে যিয়ে কিছুমান নিৰ্দিষ্ট কাম সম্পন্ন কৰে। এইবিলাকক কোষ অংগাণু বুলি কোৱা হয়। প্ৰত্যেকটো কোষ অংগাণুৱে কোনো এটা নিৰ্দিষ্ট কাম সম্পন্ন কৰে। যিহেতু কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থসমূহ নিষ্কাশন কৰা ইত্যাদি কামসমূহ। এই কোষ অংগাণুবিলাকৰ বাবে কোষ জীয়াই থাকিব পাৰে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে। এইবিলাক কোষ অংগাণু একেলগ হৈ যি মৌলিক একক গঠিত হয় তাকে আমি কোষ বুলি কওঁ। জীৱ যিয়েই নহওক বা সিহঁতৰ কাৰ্য যিয়েই নহওক লাগিলে সকলোবোৰ কোষেই একোটা কোষ অংগাণুৰ দ্বাৰা গঠিত। কোষৰ গঠন আৰু কাম। একে আকাৰ আৰু আকৃতি বিশিষ্ট বিশেষ ধৰণৰ কাম কৰিব পৰা কোষৰ সমষ্টিক আমি কলা বুলি কওঁ। আৰু এই কোষৰ বিভিন্ন অংশৰ দ্বাৰা গঠিত। কোষৰ অংশসমূহ হ'ল কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষপৰশ। ইয়াত মানুহৰ গালৰ কোষ আৰু পিঁয়াজৰ বাকলিৰ কোষৰ চিত্ৰ দেখুওৱা হৈছে। তাত আমি দেখা পাইছোঁ কোষকেন্দ্ৰ, কোষপৰশ, অতিকেন্দ্ৰ আদি কোষৰ বিভিন্ন অংশসমূহ। কোষাবৰণ কোষকেন্দ্ৰ আৰু কোষপৰশক আৱৰি ৰাখে। ইয়াক প্লাজমা বেৰ বুলিও কোৱা হয়। ই ছিদ্ৰযুক্ত হয়। লাগতিয়াল পদাৰ্থসমূহ অহা যোৱা আৰু সঞ্চালন কৰিব পাৰে।
কোষাৱৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে, আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। সেইবাবে কোষাৱৰণখনক চয়নাত্মক ভেদ্য আৱৰণ বা চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বুলিও কোৱা হয়। কাৰ্বন ডাই অক্সাইড, অক্সিজেন আদি কিছুমান গেছীয় পদাৰ্থও ব্যাপন প্ৰক্ৰিয়াৰে কোষাৱৰণৰ মাজেৰে সৰকি যায় বা ভেদ কৰি যাব পাৰে। পানীৰ ক্ষেত্ৰতো ব্যাপন নীতিয়ে প্ৰযোজ্য হয়। অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপন হোৱা প্ৰক্ৰিয়াটোক আশ্ৰিতি বুলি কোৱা হয়। কোষাৱৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্ৰৱীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্ৰভাৱান্বিত কৰে। অৰ্থাৎ আশ্ৰিতি হ'ল এখন অৰ্ধভেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তাৰ অঞ্চলৰ পৰা নিম্ন গাঢ়তাৰ অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি। দ্বিতীয়তে, কোষাৱৰণখন এখন ডাঠ আৱৰণেৰে আৱৰি থাকে আৰু ইয়াকে কোষবেৰ বুলি কোৱা হয়। আৰু এই কোষবেৰ উদ্ভিদতহে পোৱা যায়, প্ৰাণীত নাথাকে। উদ্ভিদৰ কোষত কোষাৱৰণখনৰ উপৰিও বহিৰ আৱৰণ এখন থাকে, যি ডাঠ মোটা আৱৰণ, আৰু ইয়াকে আমি কোষবেৰ বুলি কওঁ। আৰু এই কোষবেৰখনে কোষাৱৰণখনক গাতে বাহিৰ ফালে লাগি থাকে। আৰু উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ চেলুলজেৰে গঠিত হয়। চেলুলজ হৈছে এবিধ ৰাসায়নিক পদাৰ্থ যিয়ে উদ্ভিদৰ দেহৰ গাঁথনিক শক্তি প্ৰদান কৰে। উদ্ভিদৰ কোষৰ পৰা পানী আশ্ৰিতি প্ৰক্ৰিয়াৰে কোষবেৰ বাহিৰ হৈ গ'লে কোষস্থ দ্ৰৱ কোষাৱৰণৰ সৈতে সংকুচিত হৈ আহে আৰু এই পৰিঘটনাটোকে আমি প্ৰট'প্লাজমৰ সংকোচন বুলি কওঁ। কোষবেৰে উদ্ভিদক উষ্ণতাৰ ভিন্নতা, উচ্চ গতিত হোৱা বতাহ, বায়ুমণ্ডলৰ জলীয় বাষ্পৰ তাৰতম্য আদিৰ পৰা উদ্ভিদজোপা বা গছজোপাক সুৰক্ষা প্ৰদান কৰে। কোষকেন্দ্ৰ বা নিউক্লিয়াছ গোলাকাৰ হয় আৰু কোষৰ কেন্দ্ৰত অৱস্থিত আৰু আনুবীক্ষণিক হয়, অৰ্থাৎ আমি খালী চকুৰে দেখা নাপাওঁ। এখন আৱৰণেৰে কোষকেন্দ্ৰক আৱৰি ৰাখে, ইয়াকেই কোষকেন্দ্ৰীয় আৱৰণ বোলে। ই বিন্ধাযুক্ত হয় যাতে কোষপৰশ আৰু কোষকেন্দ্ৰৰ মাজত থকা পদাৰ্থসমূহ চলাচল কৰিব পাৰে। কোষকেন্দ্ৰৰ মাজত এটি সৰু গোলাকাৰ অংশ আছে, ইয়াক আমি অতিকেন্দ্ৰ বুলি কওঁ। কোষকেন্দ্ৰত পকোৱা সূতাৰ দৰে কিছুমান গঠন থাকে, সিহঁতক ক্ৰম'জম বোলে। ক্ৰম'জমসমূহ DNA আৰু প্ৰটিনেৰে গঠিত। DNA অৰ্থাৎ ডিঅক্সি ৰিবো নিউক্লিক এচিড। DNA নামৰ অণুতেই কোষৰ গঠন আৰু সংগঠনৰ সকলোবিলাক লাগতিয়াল তথ্য অন্তৰ্নিহিত হৈ থাকে। DNA কাৰ্যকাৰী একককে আমি জিন বুলি কওঁ। জিনসমূহ হৈছে বংশগতিৰ বাহক। ই পিতৃ-মাতৃৰ পৰা সন্তানলৈ বংশগত গুণবোৰ পৰিবহণ হোৱাত সহায় কৰে। যেনে ধৰি লোৱা, যদি পিতৃ বা মাতৃৰ চুলি কেঁকুৰা হয়, সন্তানৰো চুলি আমি কেঁকুৰা দেখিবলৈ পাওঁ। আৰু যদি আমি চকুৰ মণিৰ ক্ষেত্ৰত চাওঁ, যদি চকুৰ মণি কিছুমানৰ মুগা বৰণীয়া হয় পিতৃ-মাতৃৰ, তেন্তে তেওঁ ল'ৰা-ছোৱালীৰো চকুৰ মণি আমি মুগা বৰণৰ দেখিবলৈ পাওঁ। কোষকেন্দ্ৰই কোষ বিভাজনত বা কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লয়। এই প্ৰক্ৰিয়াত এটা কোষ বিভাজন হৈ দুটা নতুন আপত্য কোষৰ সৃষ্টি হয়। কোষত এটা পৈডত অৱস্থা প্ৰাপ্তিৰ পৰিৱেশৰ সৈতে খাপ খাই থাকিব পৰাকৈ কোষটোত যিবিলাক ৰাসায়নিক ক্ৰিয়াকলাপৰ প্ৰয়োজন, সেইবিলাকত কোষকেন্দ্ৰটোৱে মুখ্য নিৰ্ণায়কৰ ভূমিকা পালন কৰে। কিছুমান জীৱ যেনে বেক্টেৰিয়াত কেন্দ্ৰাৱৰণ নাথাকে বা কোষৰ কেন্দ্ৰাৱৰণ স্পষ্টকৈ পৰিলক্ষিত নহয়, আৰু তেনে ক্ষেত্ৰত কোষৰ কেন্দ্ৰস্থলত কেৱল নিউক্লিক এচিডহে থাকে। ইয়াকে নিউক্লিয়ইড বুলি কোৱা হয়। প্ৰকোষকেন্দ্ৰীয় বা প্ৰ'কেৰিয়টিক জীৱ, যিবোৰ জীৱৰ কোষকেন্দ্ৰটো সুসংগঠিত নহয় আৰু কোষকেন্দ্ৰত কোষাৱৰণ নাথাকে, এইবোৰ মাত্ৰ এককোষী জীৱতহে পোৱা যায়, তেনেকুৱা জীৱকেই প্ৰকোষকেন্দ্ৰীয় জীৱ বুলি কোৱা হয়। যেনে বেক্টেৰিয়া, নীল সেউজ শেলাই আদিবোৰ হৈছে প্ৰকোষকেন্দ্ৰীয় জীৱ। আনহাতে সংকোষকেন্দ্ৰীয় বা ইউকেৰিয়টিক জীৱ সুসংগঠিত আৰু সুনিৰ্দিষ্ট কোষকেন্দ্ৰ পোৱা যায় আৰু কোষকেন্দ্ৰক কোষাৱৰণেৰে আৱৰি থাকে। আৰু বহুকোষী জীৱবোৰত সংকোষকেন্দ্ৰীয় কোষবোৰ পোৱা যায়, যেনে পিঁয়াজ, মানুহৰ গালৰ ভিতৰৰ কোষ আদি। আৰু যদি আমি পাৰ্থক্য হিচাপে চাওঁ প্ৰকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয় কোষৰ, যদি আকাৰ আমি তুলনা কৰোঁ,
প্ৰকোষকেন্দ্ৰীয় কোষৰ আকাৰ একেবাৰে সৰু হয় 1 পৰা 10 মাইক্ৰনৰ ভিতৰত হয়, আনহাতে শংকুকেন্দ্ৰীয় কোষৰ সাধাৰণ আকাৰ যিটো 5 to 100 মাইক্ৰনৰ হয়। আৰু কোষৰ কেন্দ্ৰস্থলত প্ৰকোষকেন্দ্ৰীয় কোষৰ নিউক্লিক এচিড থাকে, গতিকে ইহঁতক নিউক্লিয়ইড বুলি কোৱা হয়। আনহাতে শংকুকেন্দ্ৰীয় কোষৰ যিটো কেন্দ্ৰস্থল সুনিৰ্দিষ্ট হয়, কোষকেন্দ্ৰ আৱৰণেৰে আবৃত হৈ থাকে। আৰু প্ৰকোষকেন্দ্ৰীয় কোষৰ কোষকেন্দ্ৰ যিহেতু নাথাকে, নিউক্লিয়ইড থাকে, তাত এডালহে ক্ৰম'জম থাকে যি DNA দ্বাৰা গঠিত। আনহাতে শংকুকেন্দ্ৰীয় কোষত এডালতকৈ অধিক ক্ৰম'জম পোৱা যায়। আৰু প্ৰকোষকেন্দ্ৰীয় কোষৰ আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে, আনহাতে শংকুকেন্দ্ৰীয় কোষৰ কোষপৰশত কোষ অংগাণুবোৰ থাকে, যেনে মাইটকণ্ড্ৰিয়া, গলগি বডি আদি। কোষপৰশ বা চাইটোপ্লাজম এই কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলি সদৃশ দ্ৰৱ। কোষৰ উপাদান বা কোষৰ অংগাণুসমূহ যেনে মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইব'জম আৰু অন্তঃপৰশীয় জালিকা ইয়াতে উপঙি থাকে। অন্তঃপৰশীয় জালিকা বা এণ্ডোপ্লাজমিক ৰেটিকুলাম এই দুই প্ৰকাৰৰ হয়: অমসৃণ বা খহটা অন্তঃপৰশীয় জালিকা আৰু মসৃণ বা মিহি অন্তঃপৰশীয় জালিকা। খহটা অন্তঃপৰশীয় জালিকাৰ আৱৰণত ৰাইব'জম নামৰ এবিধ কণা সংলগ্ন হৈ থাকে। ইহঁতে সক্ৰিয় কোষৰ প্ৰ'টিন উৎপাদন কৰে। কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপৰশীয় জালিকাবোৰৰ যোগেদিয়ে প্ৰ'টিনসমূহ পঠিয়াই দিয়ে। আনহাতে মিহি অন্তঃপৰশীয় জালিকা কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহ পদাৰ্থ আৰু লিপিড সংশ্লেষণত সহায় কৰে। কাৰ্য যদি আমি চাওঁ, কোষপৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষপৰশ আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহৰ কাৰ্যত লিপ্ত হৈ থাকে। কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত হ'ব পৰাকৈ যথেষ্ট ঠাইৰ সৃষ্টি কৰে এই অন্তঃপৰশীয় জালিকাই। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত যকৃত কোষত থকা মসৃণ অন্তঃপৰশীয় জালিকাবিলাকে অন্তঃপৰশীয় কোষীয় যি বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষহীন কৰাত বিশেষ ভূমিকা পালন কৰে। মসৃণ অন্তঃপৰশীয় জালিকাবিলাকে লিপিড সংশ্লেষণ কৰাৰ সময়ত কিছুমান প্ৰ'টিন আৰু লিপিডে কোষাৱৰণ গঠন কৰাত সহায় কৰে আৰু এই প্ৰক্ৰিয়াটোকে আৱৰণ জীৱোৎপত্তি বা মেমব্ৰেন বায়'জেনেচিছ বুলি কোৱা হয়। গলজি সংঘ বা গলগি এপাৰেটাছ কেমিলো গলগিয়ে ইয়াক আৱিষ্কাৰ কৰিছিল আৰু এইবিলাক কিছুমান আৱৰণী বিশিষ্ট মোনাকাৰ গঠন যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰ্ণী আৰু ষ্টকৰ সৃষ্টি কৰে। আৰু এইবিলাকৰ আৱৰণীখন অন্তঃপৰশসমূহে জালিকাৰ আৱৰণৰ লগত সংযোগ হৈ থাকে আৰু সেইবাবে সিহঁতে কোষস্থ আৱৰণীৰ অন্য এক জটিল গঠন সৃষ্টি কৰে। আৰু অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়া কৰাত অংশগ্ৰহণ কৰে। আৰু আমি যদি গলগি সংঘৰ কাৰ্য চাওঁ, ই সঞ্চয়, উৎপাদিত পদাৰ্থসমূহৰ বন্ধন অৰ্থাৎ পেকেজিং আৰু ৰূপান্তৰণৰ কাম কৰে। কোনো কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈও পৰিৱৰ্তন কৰিব পাৰে। লাইসোজোম আত্মঘাতী মোনা বুলিও জনা যায়। লাইসোজোম কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশনৰ লগত জড়িত এক অংগাণু। লাইসোজোমে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰৱ্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষৰ অংগাণু আদি লাইসোজোমে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। মৃত কোষবোৰক লাইসোজোমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচকবিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইসোজোমক কোষৰ আত্মঘাতী মোনা বুলিও কোৱা হয়। গঠনৰ ফালৰ পৰা লাইসোজোমবিলাক আৱৰণীযুক্ত বিশিষ্ট মোনা সদৃশ গঠন, য'ত কিছুমান পৰিপকীয় উৎসেচক ভৰ্তি হৈ থাকে। মাইটকণ্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা ATP অৰ্থাৎ এডিনোচাইন ট্ৰাইফচফেটৰ অণুবিলাক মাইটকণ্ড্ৰিয়াই উৎপাদন কৰে।
এটিপি অণুক কোষীয় শক্তিৰ মুদ্ৰা অৰ্থাৎ এনাৰ্জি কাৰেঞ্চি বুলিও কোৱা হয়। এটিপি অণুত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্য সংশ্লেষণত আৰু অন্যান্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। গঠনৰ দিশৰ পৰা মাইটকণ্ড্ৰিয়াবিলাক 2 আৱৰণযুক্ত হয়। ইয়াৰে বহিৰ আৱৰণখন যথেষ্ট ৰন্ধ্ৰযুক্ত হয় আৰু ভিতৰৰ আৱৰণখন যথেষ্ট ভাঁজযুক্ত হয় আৰু এই ভাঁজবিলাকতে এটিপি উৎপন্ন হয় আৰু ৰাসায়নিক বিক্ৰিয়াবোৰো সংঘটিত হয়। মাইটকণ্ড্ৰিয়াৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল সিহঁতৰ নিজৰ DNA আৰু ৰাইব'জম থাকে আৰু সেইবাবে মাইটকণ্ড্ৰিয়াই নিজৰ প্ৰ'টিন নিজে তৈয়াৰ কৰি ল'ব পাৰে। প্লাষ্টিডবিলাক কেৱল উদ্ভিদ কোষতহে পোৱা যায়। প্লাষ্টিড 2 প্ৰকাৰৰ হয়, বৰ্ণকণা বা বৰণীয়া কণা যাক আমি ক্ৰম'প্লাষ্ট বুলি কওঁ আৰু অবৰ্ণকণা বা বৰণহীন কণা যাক আমি লিউক'প্লাষ্ট বুলি কওঁ। যিবিলাক প্লাষ্টিডত পত্ৰশৰীত অৰ্থাৎ ক্ল'ৰ'ফিল নামৰ ৰঞ্জক পদাৰ্থ থাকে সেইবিলাকক হৰিতকণা বা ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয়। হৰিতকণাবিলাকে উদ্ভিদৰ সালোকসংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। হৰিতকণাত পত্ৰশৰীতৰ উপৰিও হালধীয়া আৰু কমলা ৰঙৰো ৰঞ্জক পদাৰ্থ থাকে। অবৰ্ণকণা অৰ্থাৎ বৰণহীন কণাত অৰ্থাৎ লিউক'প্লাষ্ট সাধাৰণতে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰ'টিনৰ কণিকাবিলাক সঞ্চিত হৈ থাকে। প্লাষ্টিডবিলাকৰ আভ্যন্তৰত আৱৰণীযুক্ত তৰপেৰে গঠিত আৰু এইবিলাক ষ্ট্ৰমা নামৰ এবিধ পদাৰ্থত নিমজ্জিত হৈ থাকে। মাইটকণ্ড্ৰিয়াৰ দৰেই প্লাষ্টিডবিলাকো সিহঁতৰ নিজা DNA আৰু ৰিব'জম থাকে। ৰকথানি বা ৰিক্তিকা বা ভেকুল। ৰকথানি বা ৰিক্তিকাবিলাক হ'ল গোটা বা তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মোনা সদৃশ কোষ অংগাণু। প্ৰাণী কোষৰ ৰকথানিবিলাক আকাৰত সৰু প্ৰায় নাথাকেই, আনহাতে উদ্ভিদ কোষৰ ৰকথানিবিলাক যথেষ্ট ডাঙৰ। চিত্ৰত উদ্ভিদ কোষৰ ৰকথানি দেখুওৱা হৈছে। উদ্ভিদ কোষৰ ৰকথানিটো কোষৰসৰে পৰিপূৰ্ণ হৈ থাকে আৰু ইয়াৰ দ্বাৰা কোষটো স্ফীত আৰু দৃঢ় হৈ থকাত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহুবোৰ লাগতিয়াল পদাৰ্থ কোষৰ ৰকথানিতে সঞ্চিত হৈ থাকে। সঞ্চিত পদাৰ্থবিলাক হ'ল ক্ৰমে এমিনো এচিড, শৰ্কৰা আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি যিবিলাক ৰকথানিত মজুত কৰি ৰাখে, গতিকে তেনেকুৱা ধৰণৰ ৰকথানিক আমি খাদ্য ৰিক্তিকা বুলিও কওঁ বা ফুড ভেকুল। অন্য কিছুমান এককোষী জীৱত এনে কেতবোৰ বিশেষ ৰকথানি আছে যিবিলাকে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থসমূহ ৰকথানিৰ সহায়তে দেহৰ বাহিৰলৈ উলিয়াই দিয়ে। প্ৰতিটো কোষত থকা বৈশিষ্ট্যপূৰ্ণ আৱৰণ আৰু কোষ অংগাণুবিলাক এক বিশেষ সাজোনেৰে সজ্জিত হৈ থকাৰ বাবেই কোষবিলাকে সিহঁতৰ নিৰ্দিষ্ট গঠনৰ লগতে শ্বসন, পৰিপুষ্টি, বৰ্জিত পদাৰ্থৰ নিষ্কাশন, নতুন প্ৰ'টিনৰ উৎপাদন আদি কাৰ্যসমূহ সম্পাদন কৰিব পাৰে। অৰ্থাৎ কোষ হ'ল জীৱ দেহৰ গঠনৰ মৌলিক একক। তাৰোপৰি আমি ক'ব পাৰোঁ কোষ জীৱৰ মৌলিক কাৰ্যকাৰী একক।